মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ আৰু এটা পাঠ, চতুৰ্থ শ্ৰেণীৰ বায়ু আৰু আমাৰ চৌপাশ, পাঠ নম্বৰ 6। বায়ু সকলোতে আছে, মানে বায়ু আমি সকলোতে দেখা নাপাওঁ কিন্তু মানে আমি অনুভৱ কৰিব পাৰোঁ। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু বতাহ বলিলে ইয়াৰ উপস্থিতি অনুভৱ কৰোঁ। যেতিয়া বতাহ জোৰেৰে বতাহ আহে, তেনেহ'লে আমি গম পাওঁ নহয় আমাৰ গাত কিবা এটা হাৱা যেনেকৈ আহি লাগিছে, এইটোৱে হ'ল বায়ু। প্ৰকৃততে ই গেছীয় মিশ্ৰ পদাৰ্থ। মানে কিবা হাৱাৰ নিচিনা আৰু মিশ্ৰ পদাৰ্থ। উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে। মানে উদ্ভিদ আৰু মানুহ সকলোৱে মানে বায়ু ব্যৱহাৰ কৰে উশাহ নিশাহ ল'বলৈ। বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ু সকলোতে আছে, ইয়াক আমি চকুৰে নেদেখোঁ, অনুভৱহে কৰোঁ। এই কথা বুজাবলৈ আমি তলত দিয়া কাৰ্যসমূহ কৰি চাওঁ আহা। বায়ু আছেনে নাই তোমালোকে এতিয়া গম পাবা। এইটো কৰিলে তুমি গম পাবা। তোমাৰ হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফু মাৰি দিয়াচোন। হাতত কিবা লগা যেন অনুভৱ কৰিছানে? তোমাৰ মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ বাবে হাতত বতাহ লগাৰ দৰে অনুভৱ কৰিছা। এতিয়া হ'ল আৰু এটা। পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি তোমাৰ চাৰিওফালেদি এপাক ঘূৰাই লোৱা। এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া। পলিথিনৰ মোনাটো ফুলি উঠিলেনে? কিয় ফুলি উঠিল? ইয়াৰ ভিতৰত বায়ু সোমাল কাৰণ ই ফুলি উঠিল। তোমালোকে কেতিয়াবা পলিথিনৰ মোনা এটাত মুখখন খুলি ৰাখি তাত ফু মাৰি দিছানে? কেতিয়াবা চাইছানে? পলিথিনটো বেলুনৰ নিচিনা ফুলি উঠিছে, তাৰ মানে তাত গৈ বায়ু জমা হৈছে। আৰু এটা চোৱা, এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা। এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পানীখিনিত বটলটো পোনে পোনে তললৈ ডুবাই দিয়া। পানীৰ পৰা বুৰবুৰণি ওলাইছেনে? যদি ওলাইছে, কিয়? বটলৰ ভিতৰত থকা বায়ু বুৰবুৰণি দি ওলাই গৈছে। তোমালোকে বটল এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা, বাল্টিং এটাত পানী ভৰাই ল'বা। এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পানীখিনিত বটলটো পোনে পোনে তললৈ ডুবাই দিয়া। এনেকুৱা বটলো পাৰিবা, আকৌ গিলাচ এটাও পাৰিবা। গিলাচ এটাও এনেকৈ ধৰিবাচোন, অকণ চাবা, ভুৰভুৰকৈ ওপৰ পিনে কিবা এটা যেন ওলাই অহা দেখিবা, চাবা। আকৌ আৰু এটা বায়ু আছেনে নাই তোমালোকে আকৌ আৰু এটা পৰীক্ষা দি তোমালোকে গম পাবা। আৰু এটা পৰীক্ষা কৰিলে তোমালোকে গম পাবা। এটা গিলাচত পানী ভৰাই তাত শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিয়া। পানীত বুৰবুৰণি ওলোৱা দেখিছানে? সেই বুৰবুৰণিবোৰ কিহৰ বাবে ওলাইছে? মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহিছে আৰু সেই ঠাই পানীৰে পূৰ হৈছে। ইয়াৰ পৰা বুজিলা যে মাটিৰ ভিতৰতো বায়ু আছে। মানে ইয়াৰ পৰা বুজিবা যে যেতিয়া তুমি গিলাচত পানী ভৰাই তাত এটা শুকান মাটিৰ চপৰা এটা দিবা, তেতিয়া চাবা ওপৰ পিনে বুৰ কৈ কিবা এটা শব্দ হৈ ওপৰ পিনে কিবা এটা যেনেকৈ ভুৰভুৰকৈ পানীবিলাক এনেকৈ বেলুনৰ নিচিনা ফুলি ওপৰ পিনে উঠি আহিছে। তাৰ মানে কি হৈছে, মাটিৰ চপৰাৰ ভিতৰত যে বায়ুখিনি আছিল, সেই বায়ুখিনি ওপৰ পিনে ওলাই আহিছে। এতিয়া এই কাৰ্যটো চক পেঞ্চিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটা লৈ কৰা। ওপৰৰ কথাখিনিৰ পৰা বুজিব পাৰিলানে যে আমাৰ শৰীৰৰ খালী বটল বা টেমা, চপৰা, মাটি, ইটৰ টুকুৰা, চক পেঞ্চিল আদিত বায়ু থাকে। পলিথিনৰ খোলা মুখৰ মোনাটো ঘূৰাই লোৱাৰ পিছত তাৰ ভিতৰত বায়ু থাকে। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু অনুভৱহে কৰোঁ। তাৰ মানে ইয়াৰ পৰা তোমালোকে বুজি পালা যে বায়ু সকলোতে আছে, কিন্তু আমি বায়ুটো চকুৰে দেখা নাপাওঁ। যেনেকৈ ৰঙা, নীলা, হালধীয়া এনেকুৱা দেখা কিবা বস্তু, যেনেকৈ চব বস্তুটো আমি দেখা পাওঁ। যেনেকৈ আকাশত যে চৰাইটো উৰি আছে, আমিতো দেখা পাই আছোঁ, কিন্তু এনেকুৱা বায়ুটো কিবা উৰি আছে, এনেকৈ চলি আছে, আমি দেখা নাপাওঁ। কৰি চোৱা আহা। এটা বেলুন লোৱা আৰু ফুলোৱা। বেলুনটোৰ ভিতৰত কি সোমাল? তাৰ পাছত ছবিৰ
দেখুৱাৰ দৰে, এই ছবিত দেখুৱাৰ দৰে দুইখন হাতৰ আঙুলিৰে ধৰি বেলুনটোৰ মুখখন মেলি ধৰা। কিবা শব্দ শুনিছানে? চাবাচোন। তাৰপিছত কি কৰিবা, ছবিৰ নিচিনা এনেকুৱা বেলুনটো ফুলাই ল'বা। তাৰপিছত ছবিত দেখুওৱা দুইখন হাতৰ আঙুলিৰে ধৰি বেলুনটোৰ মুখখন মেলি দিয়া। বেলুনটোৰ মুখখন এনেকৈ মেলি দিবা, ধৰা। কিবা শব্দ শুনিছানে? কিবা শব্দ এটা শুনিবা, চাবা হা। এতিয়া বেলুনৰ মুখখন খুলি দিয়াত বায়ুখিনি জোৰেৰে ওলাই আহিল। এই ওলাই অহা বায়ুৱে শব্দ সৃষ্টি কৰিলে। চকৰি এটা হাতত লৈ দৌৰ মৰা। চকৰি এটা হাতত লৈ দৌৰ মাৰাচোন। চকৰিটো ঘূৰিছেনে? চকৰিটো এনেকৈ ঘূৰকৈ ঘূৰিব। যদি ঘূৰিছে কিয়? বায়ু চলাচল কৰাৰ বাবে চকৰিটো ঘূৰে। এনেকুৱা নকৰি, ধৰা এখিলা পাত লৈ তাত যদি তুমি পাতত কিবা সূতা লগাই দিয়া, এই চুকত সূতা লগাই দি তুমি এনেকৈ ধৰি ৰাখিবাচোন আৰু দৌৰিবা, চাবা এই পাতখিলা এনেকৈ ঘূৰি গৈ আছে। বায়ু দেখা পোৱা নাযায়, বায়ুৰ ক্ৰিয়াকলাপবোৰহে দেখা যায়। মানে বায়ু আমি দেখা নাপাওঁ, কিন্তু বায়ুৱে যে এয়া চকৰিটো যে ঘূৰিছে, সেইটো আমি খালি তাৰ ক্ৰিয়াকলাপবোৰহে দেখা পাওঁ। উদাহৰণস্বৰূপে, গৰমৰ দিনত বতাহ বলিলে গা মন জুই পৰি যায়। চলাচল কৰা বায়ুৱেই হ'ল বতাহ। বতাহ বলিলে বায়ুৰ স্থিতিৰ বিষয়ে অনুমান কৰিব পাৰি। বতাহ লাহে লাহে বলিলে মৃদু বতাহ বা ফিৰফিৰীয়া বতাহ, আৰু বৰ জোৰেৰে বলিলে আমি ধুমুহা অহা বুলি কওঁ। মানে বতাহটো বৰ যেতিয়া জোৰে বলিলে তেতিয়া কি হয়, ঘৰ দুৱাৰ ভাঙি চিঙি একেবাৰে নাইকিয়া কৰি দিয়ে। তেতিয়া সেইটোক আমি কি কওঁ, ধুমুহা বুলি কওঁ। বায়ুত বিভিন্ন গেছ মিহলি হৈ থাকে। কৰি চাওঁ আহা। মেজত দুডাল মমবাতি জ্বলোৱা। এতিয়া কাষৰ ছবিত দেখুওৱাৰ দৰে তাৰে এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া। মমবাতিডাল জ্বলাই ল'বা। জ্বলাই এতিয়া কাষত দেখুওৱাৰ দৰে এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিবা। দুইডাল মমবাতি লৈ অলপ সময় লক্ষ্য কৰা। কি দেখিলা? গিলাচেৰে ঢাকি দিয়া মমবাতিডাল জ্বলি আছেনে? যদি নুমাই গ'ল, তাৰ কাৰণ কিহৰ কাৰণে সি নুমাই গ'ল? ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বায়ুত এনে এবিধ গেছ আছে যিয়ে মুকলিকৈ ৰখা মমডাল জ্বলি থকাত সহায় কৰিছে। মানে ইয়াৰ পৰা তোমালোকে এনেকুৱা কৰিলে বুজি পাবা যে বায়ুত কিবা এটা গেছ মিহলি হৈ আছে, যিটোৱে আমাক মানে এই মমবাতিডাল জ্বলি থকাত সহায় কৰিছে। আনহাতে গিলাচৰ ভিতৰত থকা সেই গেছখিনিয়ে ঢাকি দিয়া মমডালক কিছু সময় জ্বলাই ৰখাত সহায় কৰিছিল। গিলাচত অলপহে বায়ু আছিল, বাহিৰৰ পৰা বায়ু সোমাব পৰা নাছিল। গিলাচৰ ভিতৰৰ বায়ুৰ পৰিমাণ কমি যোৱাৰ ফলত মমডাল নুমাই গ'ল। তাৰমানে তুমি যেতিয়া এই মমবাতিডাল গিলাচ দি ঢাকি দিবা, তেতিয়া কি হ'ব, সেই মমবাতিডাল যেতিয়া সেই গেছটো নোপোৱা হৈ যাব, তেতিয়া কি হ'ব, মমডাল নুমাই যাব। ইয়াৰ পৰা বুজিলা যে গিলাচৰ ভিতৰত থকা বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে। এই গেছটোকে অক্সিজেন গেছ বোলে। মানে সেই যে মমবাতিডাল জ্বলাই থকা যিটো গেছে সহায় কৰিছে, সেই গেছডালকে কি কয়, অক্সিজেন গেছ। মানুহ আৰু আন প্ৰাণীয়ে উশাহত এই গেছ ব্যৱহাৰ কৰে। মানুহ আৰু আন প্ৰাণী যেনেকৈ জীৱ জন্তু, গৰু, ছাগলী, কুকুৰ, মেকুৰী চবে উশাহত এই গেছটোৱে ব্যৱহাৰ কৰে। এতিয়া কি হয়, এই বাকচডাল যে চাইছা, বাকচৰ ভিতৰত যিটো আছে সেইটো ভালকৈ পঢ়িবা হা। অক্সিজেন গেছ আমাৰ বাবে বৰ প্ৰয়োজনীয়। প্ৰাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ অক্সিজেন গেছ লাগে। তাৰমানে প্ৰাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ কি কয়, অক্সিজেন গেছৰ প্ৰয়োজন হয়। মানে কি গেছৰ প্ৰয়োজন হয়? অক্সিজেন গেছৰ প্ৰয়োজন হয়। এই বাকচত থকা কিতাপত চাবাচোন, এনেকুৱা বাকচৰ কিবা ৰং দিয়া, কালাৰ দিয়া বাকচ এনেকুৱা থাকে। বাকচৰ ভিতৰত যিবিলাক আছে তোমালোকে এইবিলাক ভালকৈ পঢ়িবা, তেতিয়া বুজি পাবা দেই। পৰ্যবেক্ষণ কৰোঁ আহা। এতিয়া পৰ্যবেক্ষণ কৰা। বিদ্যালয়ৰ ওচৰত বা অন্য ঠাইত থকা গৰু, ছাগলী, কুকুৰ আদি প্ৰাণী শুই বা বহি থাকোঁতে সিহঁতৰ পেটবোৰ
যে উঠা নমা কৰে। মন কৰিছানে? কেতিয়াবা মন কৰিছা? গৰু ছাগলীবোৰ শুই আছে আৰু পেটটো ওপৰ পিনে তল পিনে এনেকুৱা গৈ আছে। ইহঁতে উশাহ লওঁতে বায়ু পেটৰ ভিতৰলৈ টানি নিয়ে আৰু নিশাসত এৰি দিয়ে। সেইবাবে পেটবোৰ উঠা নমা কৰা দেখা যায়। মানে যেতিয়া উশাহ লয় তেনেহ'লে বায়ু পেটৰ ভিতৰলৈ বায়ু সোমাই নিয়ে আৰু যেতিয়া নিয়ে নিশাসত তাৰমানে আৰু যেতিয়া নাকেৰে ফুংকৈ শব্দ হয় তাৰমানে নিশাসত এৰি দিয়ে, তেতিয়া সেই পেটবোৰ উঠা নমা কৰা দেখা যায়। কৰি চাওঁ আহা। তোমাৰ নাকটোৰ ওচৰত হাতখন ধৰি নিশাস এৰি দিয়া। হাতখনত কিবা লগা যেন অনুভৱ কৰিছানে? আকৌ এইবাৰ দীঘলকৈ উশাহ লোৱা। নাকৰ ভিতৰত কি সোমাল কোৱাচোন? আমি উশাহত বায়ু গ্ৰহণ কৰোঁ। তুমি চাবাচোন, এনেকৈ যে এই ল'ৰাটো কৰিছে, এনেকুৱা কৰি চাবাচোন যে তোমাৰ নাকৰ ওচৰত হাতখন ধৰি দিবা। ধৰি তাৰপিছত কি কৰিবা, হাতখন কিবা যেন আকৌ দীঘলীয়াকৈ উশাহ ল'বা। আকৌ উশাহটো এৰি দিবা। চাবা কিবা হাততে কিবা এটা যেন বায়ু লগাৰ নিচিনা দেখা পাবা। সেইটো কৰি চাবা। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। এই সাগৰৰ তলত যে ডুবাৰুসকলে, এইটো অক্সিজেন গেছ হয়। এই অক্সিজেন গেছডাল লৈ তললৈ চিলিণ্ডাৰ লৈ তললৈ যায়। নহ'লে সিহঁতে বাচিব নোৱাৰিব। কিয়? সাগৰৰ একেবাৰে তলত অক্সিজেন গেছ নাই। অক্সিজেনৰ গেছৰ অভাৱত মৰি যাব পাৰে। উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। এই মানুহজন উশাহ নিশাহ লওঁতে নিজে নিজে আমাৰ ভগৱানে এনেকুৱা এটা ব্যৱস্থা দিছে যে আমি নিজে নিজে উশাহ নিশাহ নিজে লৈ আছোঁ। আমি গমেই নাপাওঁ উশাহ নিশাহ লৈ আছোঁ। কিন্তু আমি গমেই নাপাওঁ কেতিয়া লৈ আছোঁ, কেতিয়া আমি গণিবই নোৱাৰোঁ। কিন্তু কিছুমান মানুহে এনেকুৱা কিছুমান ৰোগী আছে যিয়ে অক্সিজেন নিজে ল'ব নোৱাৰে। তেতিয়া কি কৰে, এই ডক্তৰে এনেকুৱা চিকিৎসালয়ত লৈ গ'লে হস্পিটেলত লৈ গ'লে এনেকুৱা চিলিণ্ডাৰ এটা দিব। চিলিণ্ডাৰ লৈ এনেকুৱা এই নাকত সোমাই দিব। তেতিয়া এই নাকৰ চিলিণ্ডাৰৰ পৰা সি অক্সিজেন গেছ ল'ব পাৰিব। উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। পৰ্বত আৰোহণকাৰীসকলে অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যায়। সেই পৰ্বতৰ ওপৰত উঠা আৰোহণকাৰীসকলে সিহঁতেও কি কৰে, অক্সিজেনৰ চিলিণ্ডাৰবিলাক লগত লৈ যায়। চিন্তা কৰিছোঁ। এতিয়া তোমালোকে চিন্তা কৰাচোন, বায়ুত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? এতিয়া বায়ুত যদি অক্সিজেনৰ গেছ পৰিমাণ কমি যায় তেনেহ'লে কি হ'ব? তেনেহ'লে মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, একোৱে চব নাইকিয়া হৈ যাব, চব মৰি যাব। মাটিত থকা প্ৰাণী, কেঁচু কুমাটি আদিয়ে উশাহ ল'বলৈ বায়ু ক'ৰ পৰা পায়? পানীত থকা প্ৰাণীয়ে অক্সিজেন ক'ৰ পৰা পায়? আমি উশাহত এৰি দিয়া গেছবিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড গেছ। আমি যেতিয়া নিশাসত এৰি দিয়া গেছবিধৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড গেছ। কি কামত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় জানি লোৱা। কি কামত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়? জুই নুমাবলৈ, ক'ৰবাত যদি জুই লাগে তেনেহ'লে কাৰ্বন ডাই অক্সাইড গেছৰ দ্বাৰা এই জুই নুমুৱা যায়। জুই নুমাবলৈ সহায় কৰে কাৰ্বন ডাই অক্সাইড গেছে। কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে অতি লাগতিয়াল। ইয়াৰ সহায়ত উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰি লয়। কাৰ্বন ডাই অক্সাইড গেছ আকৌ উদ্ভিদৰ কাৰণে খুব দৰকাৰী। সিহঁতে কি কৰে, কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। বায়ুত থকা আন এবিধ গেছ হ'ল নাইট্ৰজেন। নাইট্ৰজেন হ'ল বায়ুত থকা আন এবিধ গেছ। যেনেকৈ অক্সিজেন গেছ পালা বায়ুত থকা, এতিয়া কি হ'ল, নাইট্ৰজেনো পালা। উদ্ভিদৰ বৃদ্ধিৰ বাবে এই নাইট্ৰজেন অতি আৱশ্যক। উদ্ভিদৰ বৃদ্ধিৰ বাবে বাঢ়িবলৈ হ'লে এই নাইট্ৰজেন গেছৰ অতি আৱশ্যক। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ৰাসায়নিক সাৰ ৰাসায়নিক সাৰ যে প্ৰস্তুত এই কিবা পাচলিত দিয়ে যে, সেই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ কি কৰে, নাইট্ৰজেন এই গেছৰ দৰকাৰ হয়। আলোচনা কৰি উত্তৰ দি। বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ বাবে কিয় প্ৰয়োজন কোৱাচোন? কিয় কাৰ্বন ডাই অক্সাইড গেছ নহ'লে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰিব। তেনেহ'লে কি হ'ব, উদ্ভিদবিলাক মৰি যাব। ই কি কামত সহায় কৰে? কি কামত সহায় কৰে উদ্ভিদৰ?
ই উদ্ভিদৰ মানে আহাৰ প্ৰস্তুত কৰাত সহায় কৰে। ইয়াৰ অভাৱ হ'লে উদ্ভিদৰ কি ক্ষতি হ'ব? উদ্ভিদ নাইকিয়া হৈ যাব। আৰু উদ্ভিদসমূহ নাইকিয়া হ'লে মানুহ জীৱ জন্তু জীয়াই থাকিব পাৰিব? নোৱাৰিব। বায়ুত প্ৰধানকৈ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছৰ উপৰি জলীয় বাষ্প, ধূলিকণা আদি মিহলি হৈ থাকে। এতিয়া বায়ুত তোমালোকে কি থাকে? বায়ুত অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন গেছৰ উপৰিও জলীয় বাষ্প, ধূলিকণা আদিও মিহলি হৈ থাকে। এতিয়া হ'ল ধূপ এডাল জ্বলালে তাৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। ধূপকাঠি দেখিছানে? গোঁসাই ঘৰৰ ধূপকাঠি জ্বলাওঁ যে তেতিয়া গোন্ধ কি হয়? চাৰিওপানে কি খিচৰিত হৈ যায়। তেনেদৰে ৰান্ধনি ঘৰত তোমালোকৰ মাৰাই মাছ মাংস ৰান্ধিলে আঁতৰৰ পৰাই গোন্ধ পোৱা নহয় জানানে? জানো মানে তোমালোকে আঁতৰৰ পৰাই গোন্ধ পোৱা ন? বায়ুৱে বস্তুৰ গোন্ধ বিয়পাই নিয়ে। বায়ুৱে মানে বস্তুৰ গোন্ধবিলাক বিয়পাই নিয়ে। বায়ুৰ নিজৰ কোনো গোন্ধ নাই আৰু বৰণো নাই। কিয়? ই ৰঙা, নীলা, হালধীয়া কোনো বৰণ আছে? নাই। কিন্তু ইয়াত অন্য বস্তু আহি সহজে মিহলি হয়। তো ইয়াত যেনে ফুলৰ গোন্ধ, ফুল ফুটিলে চাবাচোন, শেৱালি ফুল কেইদিনমান পিছত শেৱালি ফুল ফুটিব, গোন্ধত একে আমোলমোলাই ফুটে। গেলা পচা জাবৰ জোঁথৰ মৰা জীৱ জন্তু, গেলা পচা মাছ মাংস আদিৰ পৰা ওলোৱা গেছ বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত বা প্ৰদূষিত কৰে। মানে জীৱ জন্তুৰ গেলা পচা জাবৰ জোঁথৰ মৰা জীৱ জন্তু এইবিলাক কি হয়? পচি সেইবিলাক বায়ুৰ লগত মিহলি হৈ বায়ু কি কৰে? দূষিত কৰে বা প্ৰদূষিত কৰে। প্ৰদূষিত মানে সেইটো বেয়া বায়ু, সেইটো আমাৰ শৰীৰৰ কাৰণে খুবেই স্বাস্থ্যৰ কাৰণে ক্ষতিকৰ। দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। এয়া ক'লা নহয়, দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। মূৰৰ বিষ, ছালৰ বেমাৰ, চকুৰ অসুখ, পানী লগা জ্বৰ আদি দূষিত বায়ুৰ পৰাই হয়। চিগাৰেটৰ ধোঁৱাই মানুহৰ হাওঁফাওৰ বেমাৰ, কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে। তাৰমানে এই দূষিত বায়ুৰ ফলতে আমাৰ এইবিলাক বেমাৰ আজাৰ হ'ব পাৰে। বায়ু কেনেদৰে দূষিত হয় তাক জানি লওঁ আহা। বায়ু কেনেদৰে দূষিত হয়? গছ গছনি কমি গ'লে বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায়। মানে গছ গছনি কমি গ'লে বায়ুত অক্সিজেনৰ গেছৰ পৰিমাণ কমি যায়। কল কাৰখানাৰ লগতে খৰি, জাবৰ জোঁথৰ, গছৰ পাত আদি পুৰিলে ওলোৱা ধোঁৱাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। তাৰমানে আমি গছ গছনি বেছিকৈ লগাব লাগে। কল কাৰখানাৰ ধোঁৱা এইবিলাকৰ কাৰণে আমাৰ মানে ক্ষতি হয়। জাবৰ জোঁথৰ আদি পাত পুৰিলেও সেইটো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। এইবোৰৰ উপৰি আতচবাজি বা ফটকা জ্বলালে, প্লাষ্টিক পুৰিলে নাইবা চিগাৰেট ফুকিলে আমাৰ চৌপাশৰ বায়ু প্ৰদূষিত হয়। তাৰমানে আতচবাজি তোমালোকে দীপাৱলীৰ সময়ত আতচবাজি জ্বলোৱা নহয়, এইবিলাক নজ্বলাই চাকি এগছা জ্বলাবা, বায়ু প্ৰদূষিত নহ'ব, চবেই ভালে কুশলে মংগলে থাকিব ন। প্লাষ্টিক নুপুৰিবা, প্লাষ্টিক ধুনীয়াকৈ ৰিচাইকেলিং কৰিবৰ কাৰণে বেলেগক আকৌ দি দিবা, সি আকৌ বেলেগক দি দিব। তেনেহ'লে প্লাষ্টিক কি হ'ব? অ'তে ত'তে পেলোৱাও নহ'ব, ভালো লাগিব, ধুনীয়াও লাগিব, দেখিবলৈও ভাল লাগিব ন। চিগাৰেট ফুকিলে আমাৰ চৌপাশৰ বায়ু প্ৰদূষিত হয়। চিগাৰেট খালে, কিছুমানে চিগাৰেট খায় নহয়, চিগাৰেট খালে কি হয়? বায়ু প্ৰদূষিত হয়। হাবি বননিত জুই লাগিলে এইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুত মিহলি হৈ বায়ু প্ৰদূষিত কৰে। তদুপৰি খেতি বাতি, গছ গছনিত দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্যৰ পৰাও বায়ু প্ৰদূষিত হয়। মানুহৰ হাঁচি কাহৰ লগত ওলোৱা বীজাণু আদিও বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত কৰে। তাৰমানে এই খেতি বাতিত গছ গছনি যে ৰাসায়নিক সাৰ কীটনাশক দিয়ে, সেইবিলাক দ্ৰব্যৰ পৰাও কি হয়? বায়ু প্ৰদূষিত হয়। মানুহৰ হাঁচি কাহৰ লগতো বীজাণু ওলালে বায়ুৰ লগত মিহলি হৈ বায়ুটো প্ৰদূষিত হয়। এতিয়া বায়ু প্ৰদূষিত হ'লে আমাৰ কি অসুবিধা হ'ব পাৰে? বায়ু প্ৰদূষিত হ'লে আমাৰ কি অসুবিধা? বায়ু প্ৰদূষণৰ ফলত এলাৰ্জি, হাঁফানি, চৰ্দি, কাহ, জ্বৰ, শ্বাস প্ৰশ্বাসৰ কষ্ট, চকু জ্বলা পোৰা কৰা, ৰঙা পৰা, চকুৰ পানী ওলোৱা, নাক আৰু ডিঙিত পোৰণি, হাওঁফাওৰ ৰোগ আদি হ'ব পাৰে। মানে এইবিলাক গোটেইখিনি বেমাৰ হ'ব। এলাৰ্জি হ'ব, হাঁফানি হ'ব, কাহ জ্বৰ হ'ব, উশাহ ল'ব নোৱাৰা হ'ব, চকু জ্বলা পোৰা কৰিব, ৰঙা পৰি যাব চকুৰে পানী ওলাই থাকিব। এইবিলাক কি হয়? এইবিলাক বায়ু প্ৰদূষিতৰ ফলত বেমাৰ হ'ব পাৰে। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে।
বায়ু প্ৰদূষণে খালি অকল মানুহৰ ক্ষতি নকৰে, আন উদ্ভিদ আৰু প্ৰাণীৰো ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰা দিনে দিনে বাঢ়ি গৈছে। মানে বায়ু প্ৰদূষণ ইমান গাড়ী চাড়ী মটৰ গাড়ী ধোঁৱা চোৱা ওলোৱাৰ পিছত কি হয়, এই পৃথিৱীখন গৰম হৈ এই বায়ু প্ৰদূষিত হৈ পৃথিৱীখন গৰমৰ মাত্ৰাও দিন দিন বাঢ়ে। এতিয়া তোমালোকে দেখিলা যে বায়ু কেনেকৈ মানে দূষিত হয়। এতিয়া বায়ু আমি দূষিত হোৱা ৰোধ কেনেকৈ কৰিব পাৰোঁ, এই মানে কেনেকৈ আমি মানে ইয়াৰ পৰা হাত সাৰিব পাৰোঁ। গছ গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধত সহায় কৰিব। বেছিকৈ গছ গছনি ৰুবা, ঘৰৰ চাৰিওপাশে গছ গছনি ৰুবা, তেতিয়া কি হ'ব, বায়ু প্ৰদূষণ ৰোধ হ'ব। কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ কিবা ব্যৱস্থা কৰি, উন্নতমানৰ কিবা ব্যৱস্থা কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। আকৌ সহজে পচি নোযোৱা বস্তু, পলিথিন চলিথিন এইবিলাক যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা নৰ্দমাত পেলাব নালাগে। এইবিলাক নলা নৰ্দমাত নেপেলাই সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পেলাই পুতি থ'ব লাগে। নিজৰ ঘৰতে এটা পচন সাৰৰ গাঁত পুতিব লাগে। তাতে মানে পচি যোৱা বস্তুবোৰ তাতে পুতি থ'লে তেতিয়া পচন সাৰ হ'ব। সেই পচন সাৰ তুমি উদ্ভিদ গছ গছনিত দিবা, গছ গছনিও বৃদ্ধি হ'ব, মানে প্ৰদূষণো নহ'ব, নিজৰ ঘৰ দুৱাৰো চাফা চিকুণ থাকিব। এনে কৰিলে জাবৰ পোৰাৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰা মুক্ত হোৱাৰ লগতে দুৰ্গন্ধৰ পৰা মুক্ত হ'বা। মানে এনে কৰিলে কি হ'ব, তোমালোকে জাবৰ জোঁথৰ পুৰিলে যে এটা ধোঁৱা হয়, তাৰ পৰা প্ৰদূষণ সেইটোও হ'ব। আৰু তোমালোকে সেই পচন সাৰ আনি গছ গছনিত দিলে কি হ'ব, গছ গছনিও বৃদ্ধি হ'ব, নিজৰ ঘৰৰ শাক পাচলি তোমালোকে খাব পাৰিবা ন। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি যিবিলাক হেৰি হয়, সেই তাৰ পৰাও তোমালোকে ৰক্ষা কৰি নিজৰ ঘৰৰ শাক পাচলি খাব পাৰিবা। নিজৰ অলপ পাচলি বাগান কৰিবা, তাতে এই জাবৰ জোঁথৰ এইবিলাক পচন সাৰবিলাক দিবা। তাৰপিছত চাবা, দেখিবা ধুনীয়া, ভালো লাগিব, নিজৰ শৰীৰো ভাল থাকিব। আৰু তোমাৰ এটা ব্যায়াম যেনেকৈ যোগাসন এনেকুৱা হ'ব, আৰু যোগাসনৰ নিচিনা এটা নিজৰ হেৰি হ'ব। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলে প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। এয়া ৰাসায়নিক কীটনাশক। এতিয়া ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলেও কি হ'ব, বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। মানে গাড়ী মটৰ পৰাপক্ষত যিমানে কম কৰিব পৰা যায় সিমানে কম কৰিলে তেতিয়া কি হ'ব, বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। মৰা জীৱ জন্তু আদি গাঁতত পুতি প্ৰদূষণ ৰোধ কৰিব পাৰি। মৰা জীৱ জন্তু যেতিয়া কিবা জন্তু মৰি গ'লে তেতিয়া তোমালোকে এনেকৈ গাঁত পুতি বা নিজৰ ঘৰত এনেকৈ গাঁত পুতি তাৰপিছত তাতে ভিতৰত সোমাই দিলে তেতিয়া দুৰ্গন্ধও নাহিব, আৰু কি হ'ব, তাৰ এই বায়ু প্ৰদূষণো নহ'ব। হাঁচি কাহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিলে বায়ুত বীজাণু মিহলি হোৱাৰ সম্ভাৱনা কম। যেতিয়া তোমাৰ হাঁচি কাহ হ'ব, হাঁচি কাহটো কেতিয়াবা হয়েই, তেতিয়া তোমালোকে কি কৰিবা, এটা ৰুমাল এটা লৈ ল'বা, নাকৰ সন্মুখত ৰুমালটো দি ব্যৱহাৰ কৰিবা। তেতিয়া বীজাণু মানে মিহলি হোৱাৰ সম্ভাৱনা নাথাকিব, কমিব। আৰু কম দূৰত্বৰ ঠাইলৈ যোৱাৰ সময়ত গাড়ী অথবা মটৰ চাইকেল ব্যৱহাৰ কৰা উচিত নে? কম দূৰত্বৰ ঠাইলৈ যোৱাৰ সময়ত গাড়ী অথবা কম দূৰত্ব যোৱাৰ ঠাইত তোমালোকে খোজকাঢ়ি যাবা। তেতিয়া তোমাৰ প্ৰাণায়াম হ'ব, এটা মানে ৰাতিপুৱা উঠি যে খোজ কঢ়াৰ এটা অভ্যাস সেইটোও হ'ব, আৰু শৰীৰটোও ভাল থাকিব, ভৰি চৰি চাবা একদম মানে ভাল থাকিব। আৰু বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি সেই বিষয়ে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা, প্ৰয়োজনীয় সামগ্ৰী চাৰ্ট পেপাৰ আৰু পেঞ্চিল ৰঙে এনেকুৱা বায়ু প্ৰদূষণ ৰোধ কেনেকৈ কৰিব পাৰি সেই তোমালোকে শ্লোগান লিখি যেতিয়া পৰিৱেশ দিৱস হ'ব তেতিয়া সেই শ্লোগানবিলাক লিখি তোমালোকে মানুহক সজাগ কৰিব পাৰিবা দেই। এতিয়ালৈ ইমানতে তোমালোকে সামৰণি মাৰিলোঁ এই চেপ্টাৰখন।